মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 15 নম্বৰ চেপ্টাৰ আৰম্ভ কৰিছো ইয়া হ'ব তোমালোকৰ প্ৰফিট এণ্ড লছ তনেকি লাভ বা লোকসান এই লাভ বা লোকসানৰ কেইটামান অংক আজি আমি সলভ কৰিম ইয়াৰ হয়তো ভিডিও দুটা হ'ব গতিকে তোমালোকে চাবা আৰু ভিডিওৰ মাজতে এটা কোৱেশ্চন তোমালোকক দিয়া থাকিব তোমালোকে আনসাৰটো দিবা কমেন্টত তাৰ কাৰণে গিফট পাবা লগতে তোমালোকক অনুৰোধ কৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ আমি আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ কি আছে এজন দোকানীয়ে প্ৰতিখনত 500 টকা হাৰে 15খন টেবুল কিনিলে আৰু প্ৰতিখনত 300 টকা হাৰে 20খন চকী কিনিলে টেবুলো কিনিছে চকীও কিনিছে আচ্ছা তেওঁৰ পৰিবহনত 40 টকা খৰচ কৰিলে তো প্ৰতিখন টেবুল আৰু চকী মানে 380 টকা হাৰত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান আচ্ছা এতিয়াটো কথা হল কি টেবুল কিনিছে আমি একদম সিধা সিধি কৰিম কেনেকৈ কৰিম তোমালোকে চাবা টেবিল প্লাস চেয়ার নাই ইয়াৰ কি হ'ব আমাৰ কিনা দাম কষ্ট প্ৰাইস মই তোমালোকক এক্সপ্লেনেশন দিয়া নাই চেপ্টাৰটোৰ ডিৰেক্ট আৰম্ভ কৰি দিছো তোমালোকৰ কিবা প্ৰবলেম থাকিলে কমেন্ট কৰিবা আচ্ছা এখন টেবিলৰ দাম তোমালোকৰ 500 টকা কিনিছে কেইখন 15খন কিনিছে গতিকে 15 দি পূৰণ কৰিব লাগিব যোগ তোমালোকৰ শেয়াৰ কিনিছে 300 টকা কিমানটা 20টা গতিকে পূৰণ কৰিব লাগিব এতিয়া আমি কৰিম কি ইয়া পূৰণ উলিয়াম তোমালোকে চাইছা 5 15 75 75 প্লাস 3 দুগুণ 6 600 6000 তেনে 7000 আৰু 6000 আমাৰ হল 13000 লগতে 500 13500 টকা আমাৰ কিনা দাম নাই আৰু লগতে কি কৈছিলে তোমালোকৰ 40 টকা কিন্তু খৰচ গৈছিলে গতিকে ইও কিনা দামৰ ভিতৰত পৰিব বহন কৰোতে ট্ৰান্সপোৰ্টেশন কৰোতে আমাৰ 40 টকা খৰচ গৈছে গতিকে ইয়া তোমালোকক যোগ কৰিব লাগিব গতিকে আমাৰ যোগফল কিমান হ'ব 13540 13540 টকা আমাৰ পৰিল আমাৰ কিনা দাম এতিয়া বিক্ৰী দাম প্ৰতিখন টেবুল আৰু চকী তেওঁ 380 টকাত বিক্ৰী কৰিছে বা গড়তে বিক্ৰী কৰিছে আৰু 380 টকাত এতিয়া কথা হল কি ইয়া টেবুল চকীৰ কথা নাই সবকে 380 টকাত বিক্ৰী কৰিছে আমাৰ আইটেম কিমানটা আছে সেলিং প্ৰাইস ইপেল দেখিম আমি সেলিং প্ৰাইস মানে বিক্ৰী দাম 380 টকা এটাৰ দাম আৰু মুঠ আমাৰ আইটেম আছিল 35টা কেনেকৈ 35টা 20টা আছিল চকী আৰু 15টা আছিল আমাৰ টেবুল বুজিলা সেই কাৰণে মুঠ আইটেম হ'ব 35টা এতিয়া আমি এটো কৰিম কি গুণ কৰিম গুণ কৰাৰ পিছত আমি গম পাম যে আমাৰ লাভ কি তেখেতৰ লাভ হৈছে নে লোকসান হৈছে কেনেকৈ কৰিম 38 মাল্টিপ্লাইড বাই 35 আচ্ছা 5 7 40 7 4 5 3 15 4 19 3 8 গুণ 24 24 4 তাৰ পিছত বাকি থাকিল 2 3 গুণ 6 3 3 কে 9 9 আৰু 11 হয় কিমান হয় 11 1 1 আচ্ছা এতিয়া 0 13 12 1 তাৰপিছত আৰু এটা 0 আমাৰ লগতে আছিল তেনেহলে 12300 টকা আৰু ইয়াত খৰচ গৈছে তাৰ 13400 ইমান টকা বাপৰে ইমান প্ৰবলেম আচ্ছা ৰবা আকৌ এবাৰ মই চাই দিছো তা প্ৰতিখন টেবুল আৰু চকীত 380 টকা হাৰত বিক্ৰী কৰিলে তা লাভ বা লোকসান কিমান আচ্ছা তোমালোকে গম পাইছা আকৌ পূৰণটো মই চাই দিছো এবাৰ 5 is 40 mean 4 then mark 5 is 15 19 then 3 is 24 2 is 3 is 11 okay then 0 is 13 oh yeah ইয়াতে অলপ ভুল কৰিছো সেই কাৰণে দুনাই চাব লাগে এইবিলাক ইয়াত হ'ব তোমালোকৰ 13300 টকা কিমান হল 13300 টকা আৰু
তোমালোকৰ বিক্ৰী কৰিছিলে কিমান টকা কি কিনিছিলে কিমান টকা 13,540 এতিয়া 13,540 পৰা আমি এটো বিয়োগ কৰিম 13,540 পৰা এটো বিয়োগ কৰি দিয়া বিয়োগ কৰি দিলে কিমান হ'ব আমাৰ ৰিজাল্ট 40 to 40 থাকিবই আৰু 5 পৰা 3 গলে 2 240 টকা কি হল লোকসান হল কিয় লোকসান হল কাৰণ আমাৰ বিক্ৰী দাম কিনা দামতকৈ কম আছিল সেইকাৰণে লোকসান হৈছে এটা জানিবা তোমালোকে বিক্ৰী দাম যদি কিনা দামতকৈ কম হয় তেনেহলে লোকসান হয় গতিকে আমাৰ 240 টকা লোকসান এক নম্বৰ অপচনটো ৰাইট দুই নম্বৰ কোৱেশ্চনটোত কৈছো এখন কিটা মপেডৰ দাম ইমান টকা মপেড কি হয় হোক কিনা বস্তুটো লাগে 7,250 টকা এখন স্কুটাৰৰ দাম তাতকৈ 3,750 টকা বেছি এখন মপেড আৰু স্কুটাৰৰ মুঠ কিমান দাম কিমান না এনেকৈ কোৱেশ্চন হ'ব এখন মপেডৰ দাম ইমান টকা আৰু স্কুটাৰৰ দাম ইয়াতকৈ বেছি মপেড আৰু স্কুটাৰৰ দুটা দাম কিমান হ'ব আচ্ছা এতিয়া কি কৰিবা তোমালোকে ইয়াত মই এটোই বুজাই দিছো তোমালোকে 7,250 টকা যোগ 7,250 টকা ইয়াৰ লগত আকৌ যোগ কৰিব লাগিব কিমান 3,750 টকা কতি এটো আমি যোগ কৰিলে হল সমান সমান কিমান হ'ব ওপৰতে কৰি দিছো ইয়াত 50 50 100 হৈ গল 2 আৰু 2 4 5 হৈ গল তাৰ পিছত 7 আৰু 7 14,000 তাৰ পিছত লগতে তোমালোকৰ কি আছিল 3,750 এটা আমি যোগ কৰো যোগ কৰিলে আমাৰ ৰিজাল্ট কিমান হ'ব 05 ৰবা ওপৰত তাৰ পিছত 5 আৰু 7 12 2 হাতত 1 8 18,250 টকা আছে নে এই চা তোমালোকৰ এই অপচনটো 18,250 টকা ইয়াতে মই কৰি দিছো বস্তুটো আচ্ছা এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনটো আমি যাম এবাৰ নেক্সট কোৱেশ্চনটো কি আছে এজন মানুহে ৰেডিও এটা ইমান টকাত কিনি ইমান টকাত বিক্ৰী কৰি তেওঁৰ লাভৰ শতাংশ কিমান আচ্ছা 900 টকাত কিনিছে 1200 টকাত বিক্ৰী কৰিছে হনাই ডাইৰেক্ট তোমালোকে লিখিবা সময় যেহেতু নাথাকে লাভ নিশ্চয় লাভ হ'ব তাত 1200 টকাত তেওঁ বিক্ৰী কৰিছে 900 টকাত তেওঁ কিনিছে বিক্ৰী দামৰ পৰা কিনা দামটো আমি বিক্ৰী কৰি দিছো কি বিয়োগ কৰি দিছো কিমান হ'ব 300 টকা তেনেহলে 300 টকা কিমান টকাত লাভ হল 300 টকা লাভ হৈছে আমাৰ 900 টকাত পার্সেন্টেজ উলিয়াব দিছে সেইকাৰণে 100% দি পূৰণ কৰিবা পূৰণ কৰোতে এতিয়া কাটাকাটি কৰাৰ সময় এই 2 আমি কাটি দিলো তাৰ পিছত 3 গুণ 3 3 3 কে 9 আৰু 9 দি তোমালোকে ওপৰত থাকিল আমাৰ কিমান ওপৰত থাকিল আমাৰ 100 তলত থাকিল 3 আৰু পিয়া থাকিল পার্সেন্ট এতিয়া 100ক আমি কেনেকৈ হৰণ কৰিম 100ক 3 দি হৰণ কৰিলে 3 3 কে 9 বাকি থাকিল 1 0 আকৌ 3 3 জাৰ 9 বাকি থাকিল আকৌ 1 নাই এতিয়া তোমালোকে দশমিকটো প্ৰকাশ কৰিব পাৰিয়া নতুবা ভগ্নাংশত আমাৰ 33 বাৰ গৈছে নহয় 33 তোমালোকে লিখিলা 3 দি আমি হৰণ কৰিছো 3 আৰু ওপৰত 1 বাকি 1 থাকিল 1 গতে 3 মিক্স 1/3 হ'ব আমাৰ আনসাৰ ইয়াত আছে নে hey what's the hell here araba আছে a number option 4 number option 3 mix 1/3% এটা আমার आंसर এজন দোকানীয়ে ডজন প্ৰতি 4 নম্বৰৰ কথা কৈছো মই এজন দোকানীয়ে ডজন প্ৰতি 10 টকা হাৰে 2 ডজন ব্ৰাশ কিনিলে কিমান ডজন ব্ৰাশ কিনিছে 2 ডজন ব্ৰাশ কিনিছে তেওঁ প্ৰতিডাল ব্ৰাশ 1 টকাকৈ বিক্ৰী কৰিলে কিমান লাভ উপাৰ্জন কৰিব ইয়াত পার্সেন্টেজ নাই খালি লাভটো লাগে হনা ডজন প্ৰতি 10 টকা হাৰে 2 ডজন ব্ৰাশ কিনিলে 1 ডজনত কিমানটা থাকে 12টা থাকে হনা 12টাৰ দাম 10 টকা তেনে 24টাৰ দাম কিমান হ'ব 20 টকা আচ্ছা এনেকৈ কৰিবা ৰবা
এনেকৈ লিখিবা এক ডজন দিছোঁ ডজন অৰ্থাৎ 12টাৰ দাম কিমান টকা 1 টকা তেনেহ'লে 2 ডজন অৰ্থাৎ 24টাৰ দাম কিমান হ'ব এই 1 টকা কি হবে ৰবা 10 টকা আছে না 10 টকা এটা হ'ব 10 টকা তেনেহ'লে 2 ডজন অৰ্থাৎ 24টাৰ দাম কিমান হ'ব 24টাৰ দাম হ'ব আমাৰ 20 টকা 12টাৰ দাম 10 টকা হলে 24টাৰ দাম 20 টকা তেনেহ'লে আমাৰ কিনা দাম কিমান হল সিপি কিনা দাম 20 টকা 20 টকা সিপি তোমালোকে এনেকৈ লিখিবা এই অংকটো ভুল হ'ব আমি লিখিম 24টাৰ দাম হল আমাৰ 20 টকা তেনেহ'লে এটাৰ দাম কিমান হ'ব এটাৰ দাম হ'ব 20ক তোমালোকে 24 দি হৰণ কৰা ৰাইট এয়াই হ'ব আমাৰ কিনা দাম থাক আমি আৰু নিলিখিলো পিছত প্ৰসেসিং কৰাত আমাৰ সুবিধা হ'ব তেনেহ'লে আমি কি লিখিম এটা কলমৰ ক্ষেত্ৰত ব্ৰাছৰ ক্ষেত্ৰত সিপি হ'ব তোমালোকৰ এটো 20/24 আৰু কৰিছে কি তেখেতে এটা ব্ৰাছ বিক্ৰী কৰিছে 1 টকা তেনেহ'লে 24টা আৰু এটা ব্ৰাছৰ বিক্ৰী দাম কিমান টকা 1 টকা এসপি হল 1 তেনেহ'লে আমাৰ লাভ কিমান হ'ব এইবা চাবা তোমালোকে লাভক আমি পি দি লিখো 1 মাইনাস 1 টকা বিক্ৰী দাম আছিল আৰু এটা কি আছিল 20/24 হয় না ইয়াক আমি কাটাকাটি কৰি সৰু কৰিম 4 দি আমি কাটিলো 4 5 গুণ আৰু 4 6 গুণ তেনেহ'লে 1 মাইনাস 5/6 তেখেতৰ লাভ হৈছিল ইয়াক তোমালোকে বিয়োগ কেনেকৈ কৰিবা লসাগু 6 6 বিয়োগ 5 তেনেহ'লে হৈ গ'ল আমাৰ কিমান 1/6 তেনেহ'লে 1/6 টকা তেখেতৰ লাভ হৈছে হয়নে এতিয়া লাভৰ শতাংশ উলিয়াব লাগিব লাভৰ শতাংশ চাওঁ কি কৈছে কোশ্চেনত আমাৰ এটাৰ দৰকাৰ নাছিল আমাৰ মুঠতে লাভ কিমান টকা আছিল তাকে উলিয়াব দিছে গতিকে তোমালোকে এটো জানিবা 4 টকা লাভ হ'ব হয় না মই সিম্পল মুখে কৈ দিছো তোমালোকক এটো ইমান জংফং কৰাৰ দৰকাৰ নাই একেবাৰে সহজ অংকটো আমি কঠিন কৰি লৈ গৈছিলো আমি এটাৰ কথা ভাবিছিলো সেই কাৰণে এনেকা হৈছে যে নহক তোমালোকে এনেকৈ লিখিবা যে আমাৰ কিনা দাম আছিল 1 ডজনৰ দাম 10 টকা 2 ডজনৰ দাম হ'ব আমাৰ কিমান টকা 20 টকা নাই 2 ডজনত থাকে আমাৰ 24টা ব্ৰাছ 24টা ব্ৰাছত 1 টকাকৈ যদি হয় তেনেহ'লে বিক্ৰী দাম হ'ব আমাৰ 24 টকা নাই তেনেহ'লে লাভ কিমান হ'ব প্ৰফিট হ'ব 24 বিয়োগ 20 সমান 4 টকা 4 টকা আমাৰ লাভ হৈছে অপচন ইয়াত আছে না নাথাকিলেও থাকিব ইয়া 4 টকা আমাৰ লাভ হৈছে এতিয়া 5 নম্বৰ অংকটো মই কৈ দিছো ৰবা তাৰ আগতে এই জেংফেং বিলাক মই অলপ মুছি লৈছো নহলে খুব দিগদাৰ হয় অংক এটা ভালকে কৰিব পৰা নাযায় বুজোৱা টান হয় ৰবা আৰু মুছি দিছো এতিয়া আমি ডিল কৰি আছো কোনটো কোশ্চেন নাম্বাৰ 4 হৈ গল 5 এজন ঘড়ী নিৰ্মাতাই কোশ্চেন নম্বৰ 5 টো ডিল কৰিছো এজন ঘড়ী নিৰ্মাতাই পুৰণি ঘড়ী এটা 87 টকাত কিনিলে হেতু মেৰামতি কৰোতে তেওঁৰ 10 টকা ব্যয় হল আৰু ঘড়ীটো পুনৰ 105 টকাত বিক্ৰী কৰিলে গতিকে তেওঁৰ লাভ বা লোকসান কিমান মাত্ৰ লাভ আৰু লোকসান উলিয়াব লাগে আৰু একো নাই 87 টকাত তেওঁ কিনিছে মেৰামতি কৰিছে 10 টকা তেনে তেওঁৰ মুঠ খৰচ কিমান হল খৰচ মানে সিপি 87 plus 10 হৈ গল তোমালোকৰ 97 এসপি বিক্ৰী দাম কিমান হল 105 টকা হয়নে 105 টকা বিকিছে তেনেহলে কিমান হ'ব নিশ্চয় লাভ হ'ব
লাভ কিমান হ'ব 105 বিয়োগ 97 এতিয়া আমি বিয়োগ কৰিম 15 পৰা 7 গলে কিমান হ'ব 8 ইয়াত থাকিল তোমালোকৰ 9 8 টকা 8 এ থাকিল গতি 8 টকা তেখেতৰ লাভ হ'ল এই অপচন তোমালোকৰ 1 আছে 8 টকা লাভ 6 নম্বৰটো কৰি দিছো এজন দোকানীয়ে 30 টকাত এক ডজন পেন্সিল বিক্ৰী কৰি 10 টকা লাভ অৰ্জন কৰিলে তেওঁ লাভৰ শতাংশ হল এজন দোকানীয়ে 30 টকাত এক ডজন পেন্সিল বিক্ৰী কৰি 10 টকা লাভ কৰিলে কি কৈছে এজন দোকানীয়ে 30 টকাত এক ডজন পেন্সিল বিক্ৰী কৰি 10 টকা লাভ অৰ্জন কৰিলে আচ্ছা তেনেহলে কি কৈছে তেওঁৰ লাভৰ শতাংশ কিমান জানিবা এইবিলাক অলপ ঘুৰাই পকাই দিয়ে ভাষাখিনি যদি ঠিকমতে বুজি পোৱা না যায় তেনে অংক তোমালোকে কাৰেক্ট কৰিব নোৱাৰিবা বিক্ৰী কৰিছে কিমান টকাত 30 টকাত চাইছা এসপি হল 30 টকা প্ৰফিট কিমান কৰিছে আকৌ 10 টকা হয়নে তেনেহলে আমাৰ কোচ কিনা দাম কিমান আছিল নিশ্চয় বিক্ৰী দামৰ পৰা তোমালোকৰ লাভটো বিয়োগ দিবা 20 টকা 20 টকা তেখেতৰ লাভ আছিল এতিয়া লাভৰ পাৰ্সেন্ট যদি তোমালোকে উলিয়া p ইকুৱেল টু কি লিখিবা কিনা দাম কিমান 20 টকা লাভ হৈছিল 10 টকা তাৰে 100% আচ্ছা এইবাৰ তোমালোকে কৰিবা কি কাটাকাটি কৰিবা এইখনো কাটিলা আৰু 2 দি 1 কাটিলা 50 তেনে তেখেতৰ 50% এ লাভ হৈছিল কিমান পাৰ্সেন্ট 50% সলকচন ইয়াত আছে নাই আছে অপশনটো এইটো চাবা 50% অপশন 3 লাষ্ট কোশ্চেন এটা আমি ডিল কৰিছো কোশ্চেন নম্বৰ 7 টো তাৰ পিছত ভিডিওটো নহলে দীঘলীয়া হ'ব এজন মানুহে ডজন প্ৰতি 21 টকা হাৰে 60টা কমলা টেঙা কিনিলে ডজন প্ৰতি কিনিছে আৰু কৰিছে কি আৰু সেইবোৰ প্ৰতি ডজনত 12 টকা কৈ কি 24 টকা কৈ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান ডজন প্ৰতি 21 টকাৰ হাৰে 60টা কমলা কিনিলে আৰু সেইবোৰে তেওঁ প্ৰতি ডজনত 24 টকা কৈ বিক্ৰী কৰিলে এতিয়া 60টা কমলা 60টা কমলাক 60 তোমালোকে 12 দি ভাগ কৰিব লাগিব ভাগ কৰিলে কিমান হ'ব কিমান ডজন হ'ব এটা উলিয়াব লাগিব 5 বাৰ তেনেহলে 5 ডজন কিনিছে ডজন প্ৰতি 21 টকা হাৰত কিনিছে মানে 5 ডজন কিনিছে আৰু সেইবোৰ প্ৰতি ডজনত 24 টকা কৈ বিক্ৰী কৰিছে তেনেহলে তেওঁৰ কিনা দাম কিমান হ'ব ফাৰ্স্ট আমি কিনা দাম উলিয়াম সিপি ইকুৱেল টু 5 ডজন কিনিছে 5 পূৰণ 21 গল থাক আৰু বিক্ৰী দাম কিমান আছিল এসপি ইকুৱেল টু তোমালোকৰ 24 টকা কে বিক্ৰী কৰিছে হয়নে পূৰণ 24 ডজন তো 5 ডজনে আছে এতিয়া কথা হল কি নিশ্চয় তোমালোকে ইয়াত গম পাইছা টেকনিক্যালি পূৰণ কৰাৰ দৰকাৰ নাই ইয়াত 5 আছে ইয়াত 5 আছে কিন্তু ইয়াত 21 আছে ইয়াত 24 আছে গতিকে আমাৰ এইটোই ডাঙৰ হ'ব এসপি ডাঙৰ এসপি যদি ডাঙৰ তাৰমানে সেলিং প্ৰাইস ডাঙৰ মানে আমাৰ লাভ হৈছে তেনে লাভ কিমান হ'ব প্ৰফিট ইকুৱেল টু ইয়াত 5 আছে না 5 তোমালোকে 5 ৰাখি দিয়া পূৰণ ৰাখি দিয়া এই 24 ৰ পৰা 21 টো বিয়োগ কৰি দিয়া 24 বিয়োগ 21 একদম সহজ স্টাইলত 5 ইনটু 24 ৰ পৰা 21 গলে 3 গতিকে 15 টকা তেখেতৰ লাভ হৈছিল আৰু পাৰ্সেন্টেজ উলিয়াব দিছে নেকি লোকসান কিমান তেওঁৰ লাভ বা লোকসান কিমান তেনেহলে আমাৰ কিমান হল 15 টকা লাভ হল পাৰ্সেন্টেজ উলিয়াব নালাগে কথাৰ কথা যদি এইটো পাৰ্সেন্টেজ উলিয়াবলৈ দিয়া হয় তেনেহলে এইটো কোশ্চনত পাৰ্সেন্টেজ কিমান হ'ব তোমালোকে কমেন্টত জনাবা হয়নে কিমান পাৰ্সেন্ট হ'ব তোমালোকে এইটো কমেন্টত জনাবা তাৰ কাৰণে তোমালোকে গিফট পাবা আৰু তোমালোকে দয়া কৰি সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ